আপুনি বিশ্বাসত কেনেকৈ আগবাঢ়িব? আপুনি যদি খ্ৰীষ্টান ব্যক্তি হয় আৰু আপুনি যদি বিশ্বাসত আগবাঢ়িব আজি বিচাৰি আছে, তেনেহ'লে আপুনি কেনেকৈ বিশ্বাসত আগবাঢ়িব পাৰিব? আপুনি যদি খ্ৰীষ্টান আৰু বিশ্বাসত আগবাঢ়িব বিচাৰে, তেনেহ'লে ভিডিঅ'টো আপুনি শেষলৈকে চাওক। বাইবলত লিখা আছে, মোৰ প্ৰিয়সকল, ৰোমিয়া 10 অধ্যায় 17 পদত তাত লিখা আছে, বিশ্বাস শ্ৰৱণৰ দ্বাৰা আহে আৰু শ্ৰৱণ ঈশ্বৰৰ বাক্যৰ দ্বাৰা। আপুনি যদি ঈশ্বৰৰ বাক্য শুনে আৰু পালন নকৰে, তেনেহ'লে কেতিয়াও আপুনি বিশ্বাসত আগবাঢ়িব নোৱাৰে। আৰু বিশ্বাস যেতিয়া আপুনি ঈশ্বৰৰ বাক্য শুনে আৰু পালন কৰে, আপুনি যেতিয়া ৰিজাল্ট আপোনাৰ জীৱনত চায়, তেতিয়াহে আপোনাৰ বিশ্বাসটো আহে আৰু আপুনি বিশ্বাসত ষ্ট্ৰং হৈ যায়। আজি আপুনি ঈশ্বৰৰ বাক্য শুনে আৰু পালন নকৰে, তেনেহ'লে আপুনি কেতিয়াও বিশ্বাসত আগবাঢ়িব নোৱাৰিব, কাৰণ আপুনি ৰিজাল্ট কেতিয়াও চাব নোৱাৰিব আপোনাৰ জীৱনত। যদি আপুনি খালি শুনি আছে ঈশ্বৰৰ বাক্য আৰু পালন কৰা নাই, তেতিয়া আপুনি ৰিজাল্ট যেতিয়া নাচাব, তেনেহ'লে আপুনি কেতিয়াও বিশ্বাসত আগবাঢ়িব নোৱাৰিব। আপুনি যদি ঈশ্বৰৰ বাক্য শুনে আৰু পালন কৰে, তেতিয়া আপুনি আপোনাৰ জীৱনত ৰিজাল্ট চাই, ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰে আৰু সেই আশীৰ্বাদ আপোনাৰ জীৱনত আপুনি দেখি পায় আৰু আপুনি বিশ্বাসত আগবাঢ়ি যায়, আপোনাৰ বিশ্বাস ষ্ট্ৰং হয়। তো বিশ্বাস আপুনি যেতিয়া ঈশ্বৰৰ বাক্য শুনি পালন কৰে আৰু ৰিজাল্ট আপোনাৰ জীৱনত চায়, তেতিয়াহে আপোনাৰ বিশ্বাসটো আগবাঢ়ি যায়। আমেন।